পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ব্লগলৈ। আশা ৰাখিছোঁ আপোনালোকে সবাই ভালে আছে, ময়ো ভালে আছোঁ। তো আজি য়েলো ডাৰ্টি ফেল হৈছোঁ, মানে আজি পূৰা ট্ৰেডিশ্যনেলত আছোঁ। চ' আজি মই কি ইণ্টাৰেষ্টিং শ্বেয়াৰ কৰিম, আজি এইটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম। তো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব। আজি অলপ লেংদি হৈ গৈছে ভিডিঅ'টো, মানে বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ। চ' ষ্টাৰ্ট কৰি দিলোঁ এনেকৈ। প্ৰথমতে আজি হ'ল মোৰ ছোৱালীৰ বাৰ্থডে, আৰু বাৰ্থডে নামত ভাগৱত পাঠ কৰিম বুলি ভাবিছোঁ। তো এইফালে জেঠা আহিছে, তো ভৰি ধুৱাই আছিলোঁ, ভৰি মুচি দিলোঁ গামোচা দি। তাৰপিছত এইটো নিয়ম আছিল, তো এনেকৈ কৰি দিলোঁ। হাজবেণ্ডো কৰিলে ভৰি ধোৱাৰ নিয়মটো। তো চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে। এইফালে দে, এইফালে কৰি দিলে হ'ব দে। কৰিলে হ'ল দে, নহয় এইটো চাইডত বহিলে ভাল আছে। এক কাম কৰা বাই আমাৰ ভাইটি না ভণ্টি গা ধুৱাইছে পৰহি কীৰ্তন ঘৰত হৈছে, তাতেও কোনোবা যাওঁ। এনেকে শ্ৰৱণ, কীৰ্তন আৰু দৰ্শন, এই তিনিটা আমাক পঢ়বা হৈছে। এইবিলাক দৰ্শন, এইবিলাকত ভগৱান অৱতাৰ লৈছিল। মানুহে খায় নাৰীৰ চুলিত নধৰে, যদি নাৰীৰ চুলিত ধৰে পুৰুষৰ আয়ু হয়। এই দুই ভক্তিয়ে তাৰমানে কংসক এইটা দিছে সুবিধা, এই কণ্ডিশ্যনত। অবলাকা মিলিয়ে নবকরি নয় লজ্জায় হই আমার প্রতি পাশে রয় সেই কালে দুষ্ট কংস ধরে তারে পেট হস্তিরপুরেতে যেন পদ্মিতি আবে পেটে ধরি কয়ে কংস পরম হরিদন্ত ওর পুত্র জন্মিলে মোর করিবে পয়ন্ত, মানে শ্রী ধরি আমি তুই মোর বইনি, তোর বেটায় মোক মারবো, ডাকু কামড়ে মানে বিরাট শাসন করছে আর। কিন্তু তাই বেশি কি জানে, তাইতো উপায় নাই, সব ভগবানের দান। আজি 6টা সন্তান জন্ম দিছে ভগৱানৰ দান। আজি আমি বহুত দেখছো, বহুত পৰিয়ালত সন্তানে পোৱা নাই, ভগৱানক প্ৰাৰ্থনা কৰিও আজি সন্তান পোৱা নাই। আৰু কিছুমান অঘৰী গাছৰ তলত ইমানে আছে যাক নালাগে তাহাৰ সন্তানে সন্তান, খাবা নাপায়, পিন্ধিবা নাপায়, কিন্তু সন্তানে সন্তান। আমি ট্ৰেইনেদি গেলি দেখা পামতো। আৰু কিছুমান ইমান ধনী মানুহ আছে তাহাৰ বছৰ কি বছৰ সন্তানে নাপায়। সেইকাৰণে এই সন্তান পাব লাগিলেও আমাক আশীৰ্বাদৰ প্ৰয়োজন আছে। কাৰ? মা বাবাৰ। মা বাবাই যে সন্তান জন্ম দিয়ে সেই সন্তান আৰু পুনৰ সন্তান পোৱাৰ কাৰণে মায়ে বাপেকৰ পুণ্য অৰ্জনৰ হেৰি লাগে। তাৰ ফলতে এই ল'ৰা ছোৱালীয়ে সন্তান লাভ কৰে। সেইকাৰণে কিছুমানে কয় নহয় এই বেটাটা এই ঠিক আটাইখন নিচিনা হৈছে, এই বেটিটা ঠিক আইডিয়াখন নিচিনা হয়, কয় না ঘূৰি গেলানে গাঁৱত ঘূৰি গেলানে, এইবিলাক কথাৰ মিল আছে তাৰমানে।
পূৰ্ব জন্মৰ কৰ্মফলৰ লগত এই জনমবিলাকৰ মিল আছে সেইকাৰণে আতে আইদেবিলাকে এই কথাবিলাক কয় হে ৰাম এটো বুলি ককতে ধৰি আসি কৰে উদ্মত হইল অগ্নি বদিবাৰতৰে হেনকালে বকুদে পংকেৰে ধৰিয়া কইতে লাগিল তাৰে বিনয় কৰিয়া নৰপতি হ তুমি পৰিচপালন নাৰী গদে পাপী ভাগি হওক কি কাৰণ এতেকে বলিয়া পৰে কংক অগ্নিপতি কৰ্মফল কথা তাহে কইল সম্প্ৰীতি যেতিয়া কংকই দেৱকীক চুলিত ধৰি দাঁত কামুৰি মাৰিব ওলাল তেতিয়া বসুদেৱে যাই কংকৰ ভৰিত ধৰি গ'ল যে প্ৰভু আপুনি আৰু এনেকুৱা দ্বিতীয়বাৰ ভুল নকৰিব কাৰণ নাৰীক চুলিত ধৰাটোৱে আপোনাৰ এটা মহাপাপ আৰু ২ নম্বৰতে মোৰ সন্মুখতে যদি এই নাৰীক আপোনাৰ মৃত্যু দিব লগা হৈছে বা দিয়ে তেতিয়াহ'লে আপোনাৰ পাপে নধৰা হ'ব আপনি রাজা হবা পারে কিন্তু আপনার পাপে নধরা হব পরিণতি আপনার বেয়া এই কথা কৈছে হে রাম দেহান্তৰ প্ৰাপ্তি কথা বলে অতপৰ যে ভাৱতে থাকে আত্মা দেহ অগোচৰ এইভাবে পটভাৱে পংখে ৰস কাটে বসুদেৱ কয় কথা অকে কবি খে পুনঃ কংকৰাজ ভোজনৰ প্ৰতি কোন যুগুটি কনিষ্ঠ ভগিনী তব সৰলা বালিকা তব ভয় হয় যেন কাষ্ট পুতলিকা তই নামাৰতে তোৰ ভনী আজি কাঠৰ পুতলা নিচিনা থৰ হৈ পৰি আছে গতিকে তই আৰু মাৰবা খুজি ইহাৰণী ধান কৰা উচিত নহয় তথাপি উদ্মত কংস ক্লান্ত নাহি দৈৱকিনী ধন লাগি ব্যগ্ৰ অতিশয় অনুৰোধ নাহি মানে নাচন যুগতি বসুদেৱতাৰ ভাবে তবে কি কৰি সম্প্ৰীতি অখন বিপদ হইতে পাইতে উদ্ধাৰ উপায় কৰিল স্থিৰ ভাবি চাৰিবাৰ অগ্নিপতি বক্ৰ হয় অকাৰণ তোমাৰে যে বহু নাই কৰিবে নিধন দৈৱকীৰ পুত্ৰে তোমাৰ আছে মৃত্যু ভয় জন্মিলে পুত্ৰ বৰ কৰি অনিশ্চয় প্ৰসৱ কৰিবে পুত্ৰ দৈৱকী যখন তব আছে পাৰে আমি হৰি ভয়ৰ ফল তেতিয়া তাৰমানে এটা উপায় দিছে কি উপায় দিছে এই কংস তুমি তোমাৰ ভনীক নামাৰিবা যদি সেই ভনীৰ গৰ্ভৰ সন্তানে তোমাক মাৰা বুলি তোমাৰ ভয় হৈ আছে যা মই তোমাৰ ভনীৰ সন্তান হোৱাৰ লগে লগে তোমাক আনি তোমাৰ হাতত দিম তথাপি তুমি ভয় নকৰিবা এই কথাখিনি বসুদেৱে নিজে কংসক কৈছে তেতিয়াতো আৰু ভয় নাই সেইটো ভয় নাই আৰু যদিও কৃষ্ণ জনে থাকে নেকি বেলেগ বেলেগ নহয় প্ৰকৃতি কেতিয়াবা বৰষুণ বেছি হয় কেতিয়াবা ঠাণ্ডা বেছি হয় আমিওতো প্ৰকৃতিৰ মাজৰে একোটা জীৱ ঠিক তেনেকৈ তেওঁলোকো বয়স পাৰ হৈ যোৱাৰ লগে লগে ছিজন বদলি গ'ল কথা বাৰ্তা বদলি গ'ল আৰু এই কৰ্মকাণ্ডবিলাকো বদলি গ'ল মানে ৭ নম্বৰ পুত্ৰটো অট'মেটিক বসুদেৱক ঐশ্বৰিকভাৱে আশীৰ্বাদ দি যে তুমি মনে মনে নি ৰোহিণীক তাতে থৈ দিয়া ৰোহিণীৰ সন্তানটো তুমি ইয়াতে আনি থৈ দিয়া কাৰণ ছোৱালী মানুহ হ'লে কংসই নামাৰে ল'ৰাকে মাৰে গতিকে ৰোহিণীটো ছোৱালী আছিল সেইকাৰণে কৃষ্ণৰ ডাঙৰ ভাই বলৰামক উল্টা পাল্টা ক'ব পাৰিছে তাৰপিছত ৮ নম্বৰটো আৰু ল'ৰাই সিটোতো আৰু বসুদেৱে কাৰণ বসুদেৱক সেইটো হৈছে কি আকাশবাণীতে আশীৰ্বাদ আগৰে কাম সেইকাৰণে মানে এই হেৰিয়ে বসুদেৱে আনি কংসক দিবা নালাগে বসুদেৱে বেলেগকে সেইটো পাচি ভৰাই সেইটো ভগৱানৰে কাম সপনত দিছে যে তুমি এনেকৈ এনেকৈ যমুনা নদী পাৰ হৈ নিদ্ৰাত হেৰি কৰি আহতক অচেতন কৰি থবি সন্তানটো পাচিত ভৰে যমুনা পাৰ হৈ যশোদাতাতে থৈ দিবি আকাশবাণী দিছে আগতে গতিকে সেইকাৰণে মানে ভয় খোৱাৰ কোনো কাৰণ নাই আৰু সেই উল্টা পাল্টা কৰি দিছে তাহার আশ্রয় হরি হরি ভক্তি তরে আবর্বিত হইবে ন পূর্ব কথা করে এটা উপযুক্ত কালে দৈৱকী সুন্দৰী শশী মশা সুগৰিতা অন্ন গৰ্ভ ধৰি প্ৰথমত নয়টা কংস দুৰাচাৰ নাগদী পিৰাই দিল ভগ্নীৰে তাহাৰ দৈৱ বান্ধিছিল তাৰা অষ্টমত নয় গতিবে তাহাৰে অন্য পুত্ৰে নাহি হয় গতিকে এইখিনি কথা ইয়াতে দিয়াই আছে ৮ নম্বৰ তাৰ হাতত যে কেনেকৈ মৃত্যু হৰে কৃষ্ণ 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 হৰে 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 কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে 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 ৰাম 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 হৰে হৰে কৃষ্ণ হৰে হৰে হৰে
গতিকে আঁঠুকালি পাব কিরে দেই অলপ চাই দিয়ক। অলপ চাই দিয়া। দুইজন
অঁ লৈছো 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 এই প্লেছা 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 पानी का लेने पाली नहीं बुआ बेटू बाल्टी আমি সমস্ত কাম কৰিছো আমি দুজনী আৰু কোনেও কৰা নাই গাইস আমি দুজনীয়ে কৰিছো কাপোৰ ধোৱা বিছনা পাৰা ৰাতিপুৱা পৰা আমি দুজনীয়ে কৰি আছো আৰু কোনেও কৰা নাই গাইস সুনন্দিতা बोलना पड़ो ये तो जगह नहीं Day to you, happy birthday to you, happy birthday dear Sina, happy birthday to you,